নমস্কাৰ, প্ৰকাশ আছে নিউজ ৱাই। আগন্তুক বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন ওচৰ চপাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰচাৰ কাৰ্যত নামি পৰিছে। আজি মই উপস্থিত আছোঁ ধূপগুৰিত, আৰু এই ধূপগুৰি হৈছে ডুমৰীয়া সমষ্টিৰ অন্তৰ্গত এখন গাঁও। আৰু ধূপগুৰি ৰাইজে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে সেই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। মই ভাবিছোঁ এই নতুন বিধানসভাত আমি বিজেপি চৰকাৰকে ভাল পাইছোঁ হ'লেও কিছুমান ক্ষেত্ৰত এতিয়া বিজেপি চৰকাৰ বহুত কেইবছৰ চলাওঁতে ধৰি লওক এতিয়া অকণমান হেৰি হৈ আছে, সুবিধা দিছে নিদিয়া নহয়, দিলেও কিছুমান সুবিধা হৈ আছে। সেইটো কাৰণে নতুন চৰকাৰ আহিলে ভাল হ'ব নেকি বুলি ভাবিছোঁ। সদ্যহতে বৰ্তমান যি অসমৰ প্ৰেক্ষাপটত আমাৰ অমীমাংসিত যিবোৰ সমস্যা, জুবিনৰ ন্যায় ক্ষেত্ৰই হওক, ছয় জনগোষ্ঠীয় জনজাতিৰ ক্ষেত্ৰই হওক, আমাৰ বিভিন্ন ভাগ হৈ থকা যি আমাৰ জনগোষ্ঠীসকল, সেই জনগোষ্ঠীসকলৰ যি ন্যায্য প্ৰাপ্যৰ যি দাবী আছিলে 6 শিডিউল, গতিকে জ্বলন্ত সমস্যাবোৰৰ পৰা আজি বিজেপি চৰকাৰে যি প্ৰেক্ষাপট, যি বাতাবৰণ সৃষ্টি কৰি আছে, তো সেইটোক লৈ মোৰ স্পষ্টবাদী। বিজেপি চৰকাৰ মই নিবিচাৰোঁ, মই স্পষ্টবাদী। কাৰণ বিজেপি চৰকাৰক আমি ইতিহাস চাব গ'লে আপুনি চাওক, ভূপেন বৰাক বিজেপি চৰকাৰে ঘুচিয়াই নাক ভাঙি দিছিলে, বিজেপিত গ'লে। আছুৰ পৰা প্ৰতাৰিত হৈ তেখেতে আঁতৰি গৈছিলে শংকৰজ্যোতি বৰুৱা, তেখেতে বিজেপিত গ'লে। তাৰপিছতে আৰু আছুৰে আমাক নালাগে বুলি চিঞৰি থকা সেইজন, তেখেতে বিজেপিত গ'লে। গোটেইবিলাকে ধুৰন্ধৰবিলাকে বিজেপিত, একজনো ভাল মানুহ নাই। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ, সিও গ'ল বিজেপিত। গতিকে মই বিজেপিক নালাগে, কাৰণ ইতিহাস মানুহক লাগে। মানুহ এজনৰ ব্যক্তিত্ব সূচাবৰ কাৰণে তাৰ ঘৰৰ পৰিৱেশটো জানিব লাগে, যে তাৰ দেউতাকে কি হয়, তাৰ মাক দেউতাক কি হয়। গোটেই কংগ্ৰেছৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যি আন্তঃগাঁথনি, এতিয়া তাৰ ভেটিটোৱে বেয়া। বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কামো কৰিছে বুলি চাওক, মই এটা কথা স্পষ্ট কৈ দিম, ডেভেলপমেণ্ট ক্ষেত্ৰত কিন্তু মই নাম লৈছোঁ। ডেভেলপমেণ্ট কাক কয়? ইটা বিলি চিমেণ্ট। সেইটো সম্পদ দুবিধ আছে, এটা আছে মানৱ সম্পদ আৰু এটা আছে আন্তঃগাঁথনি সম্পদ। তেখেতে মানৱ সম্পদ কিমান গ্ৰহণ কৰিলে? মানৱ সম্পদৰ কথা আছে। গতিকে চাওক, এতিয়া কথাটো হ'ল, আমাৰ যিহেতু দিছপুৰ সমষ্টি আছিলে, 52 নং দিছপুৰ সমষ্টি, তাৰ পৰা কাটি মিলি পেলাই 34 নং ডিমৰা সমষ্টি কৰিলে। তাতো আমাৰ খুব আছে। 34 নং ডিমৰা সমষ্টি কিয় কৰিলে? চন্দ্ৰপুৰ বিচাৰি গ'লে। আমি কৈ আছোঁ, ইয়াতে আমাৰ ডিমৰীয়া ৰজা আছে, আমাৰ পাৰশালী মেলা আছে, আমাৰ ডিমৰীয়া ধুমুৰা পাহাৰ আছে। ধুমুৰা পাহাৰ ডিমৰু গুটি খাই পেলাই ৰজাই এইখন নাম ডিমৰীয়া নাম থৈছিলে। আমাৰ আজিও জনজাতীয় মানুহ আছে। সেই জেগাত চিডুল কাষ্ট কিয় হ'লে? ST কিয় নিদিলে? প্ৰতিবাদো হৈছিলে, প্ৰতিবাদ কৰিছে। গতিকে সেই প্ৰতিবাদ আগন্তুক দিনতো থাকিব। আমি ভাবোঁ যদিহে চৰকাৰ চেঞ্জ হয়, তেনেহ'লে আৰু আমি যি প্ৰশাসনিক ব্যৱস্থা হওক। আপোনালোকে এই ক্ষেত্ৰত বিফল হৈছে বুলি ভাবে নেকি? বিফল মানে একচুৱেলি আমাৰ নিজৰ জনগোষ্ঠীৰ কিছু বিফলতা আছে, য'ত উল্লেখ কৰিবই লাগিব কথাখিনি। তো সেই পৰিৱেশৰ কাৰণে কিন্তু আমি বাৰে বাৰে এপ্লিকেশ্যন কৰিছিলোঁ কি, চন্দ্ৰপুৰৰ যি দুটা পঞ্চায়তৰ সমীপে আমি সিহঁতক কাটি দিব বিচাৰিছিলোঁ কি, সেইকেইটা নালাগে আমাক। সেইকেইটা নহ'লে আমাৰ কি হয়, 5জন মানুহৰ কাৰণে ডিমৰীয়া সমষ্টি হ'লে। কাৰণটো আপুনি কি বুলি ভাবে? কাৰণ চাওক, এতিয়া চাওক, কাৰণ বুলি বিশেষ নাই। এইটো গোটাই অংকটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতে জানে চন্দ্ৰপুৰত মই এখন মিটিং মাতিলে 20টা মানুহ জমা হয় এক জেগাত, কিন্তু আমাৰ ডিমৰাৰ মিটিং মাতিলে মানুহ বিচাৰি 5জনহে পায়। তেখেতে গম পায়। তাৰ কাৰণে জনবসতি বহল হ'বৰ কাৰণে, নিজৰ সমষ্টিটোক আগুৰি ৰাখিবৰ কাৰণে চিডুল কাষ্ট কৰি দিলে। এতিয়া আমাক মানে বঙালীসকলৰ প্ৰাধান্য কৰি দিলে ডিমৰীয়াখনক। আমি ভেলুলেছ হৈ গ'লোঁ। সেইটো কৰিছে অকল হিমন্ত বিশ্ব শৰ্মাৰ অংক মাৰি। যিহেতু বৰ্তমান বিধায়ক অতুল বৰাৰ কাম কাৰ্যবিলাক আপুনি কি ক'ব বিচাৰে? আচলতে অতুল বৰা তেখেত হৈছে গাঁওবুঢ়াহে, তেখেতে MLA নহয় মোৰ দৃষ্টিত। তেখেতে গাঁওবুঢ়া হিচাপে কাৰোবাৰ যদি শ্ৰাদ্ধ হয়, শ্ৰাদ্ধ খাব যায়, কাৰোবাৰ যদি বিয়া হয়, বিয়া খাব যায়, কাৰোবাৰ যদি তুলনি বিয়া হয়, তাত কাপোৰ এযোৰ দিব যায়। তেনেকুৱাহে তেখেতে গাঁওবুঢ়াহে। MLA যিটো দায়িত্ব আছিলে তেখেতে পালন কৰা আমি দেখা পোৱা নাই, একদম স্পষ্ট কথা। গতিকে তেখেতৰ মানে বিশেষ ক'ব লাগে মোৰ একো বিশেষ নাই। 100 নম্বৰ ভিতৰত কিমান নম্বৰ বিকিব? লাডু। আপোনালোকে এবাৰ ডিমৰীয়া সমষ্টিত নতুন মুখ বিচাৰে নেকি? নিশ্চয়কৈ নতুন মুখ মানে আশাবাদী আগন্তুক দিনলৈকে। আমিতো সদায় আঞ্চলিক শক্তিবিলাকক বেছি বিশ্বাস কৰোঁ। আঞ্চলিক মানে হৈছে যিবিলাক নেকি গাঁৱে ভূঞে সোমাই ৰাইজৰ লগত একেলগে একত্ৰিত হৈ থকা হৈছে আঞ্চলিক কমিটি। তো আঞ্চলিক দল আমাক লাগে। কিন্তু বৰ্তমান যি আঞ্চলিক দল আৰু যি কংগ্ৰেছ, আমি কংগ্ৰেছৰ ইতিহাসো জানো। মই কোৱা নাই যে কংগ্ৰেছ ভাল, কংগ্ৰেছৰ ইতিহাসো বেয়া আছে। সেই বুলিকে আমাক কি বিচাৰোঁ, মই আঞ্চলিকৰ কিছু শক্তি
যদি উদ্ভাৱ হয় তেতিয়াহ'লে মই ৱেলকাম জনাব বিচাৰিম। তো আমিতো যিহেতু বিজেপি ফালৰ পৰা বহুতো উন্নয়ন হোৱা দেখিছোঁ গতিকে মই নিশ্চয়কৈ বিমূৰীয়া সমষ্টিটো আমাৰ বিজেপি চৰকাৰ হোৱাটো বিজেপিৰ পৰাই বিচাৰিম মই বিজেপিৰ পৰাই মই পাৰ্টিটো বিচাৰিম। আপোনাৰ মতে ধৰক এতিয়া চাওক আমাৰ প্ৰত্যেক গাঁৱে ৰাস্তাবোৰ ভাল হৈছে বহুতখিনিয়ে ভাল হৈছে গতিকে সেই ক্ষেত্ৰত মই বিশেষ নকওঁ এতিয়া সদ্যহতে আজি ইয়াতে মানে আমাৰ উদ্বোধন এটা কৰিছে ৰাস্তা গাঁও গতিকে সেই হিচাপে বিমূৰীয়া সমষ্টিত মই নতুনকৈ বিজেপি দেখিছোঁ দেই। মানে ৰাইজৰ দল বা অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ বা অখিল গগৈ আমাৰ ইয়াতে প্ৰভাৱ নপৰে। মইতো 100% কৈছোঁ ইয়াতে আমাৰ প্ৰভাৱ নপৰে। ইয়াতে সিহঁতৰ কোনো একদম প্ৰভাৱ নপৰে। সিহঁতে খেলিছে বহুত জেগাত সিহঁতে নিজে নিজে কেণ্ডিডেট দিছে কিন্তু আমাৰ ডিমৰীয়া সমষ্টিত তেখেতসকলৰ প্ৰভাৱ নাই। যিটো চৰকাৰ চলি আছে ভালে চলিছে যাতে সেইটো বেয়া নহয় যিখিনি কৰা নাছিলে এইটো চৰকাৰে সেইখিনি কৰিছে। আপুনি চৰকাৰৰ পৰা কি কি সুবিধা পাইছে? অৰুণোদয় নতুনকৈ পাইছোঁ আৰু যিখিনি পোৱা নাই সেইবিলাক পাব লাগে ঘৰ চৰ দিব লাগে নোপোৱাবিলাক এইখিনি সুবিধা। চৰকাৰৰ কোনটো কাম কাৰ্যক আপুনি বেছি ভাল পাইছে? আপোনাৰ মতে বেছিকৈ ভাল পাইছোঁ। কোনটো কামক ভাল পাইছে? যিখিনি ৰাস্তা ঘাটবিলাক হোৱা নাছিল সেইবিলাক কৰি দিছে এতিয়া সেইটো কাৰণে ভাল পাইছোঁ।